সন্মানীয় সদন, যোৱা 21 মে তাৰিখে আৰম্ভ হোৱা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন 5 দিনীয়া কাৰ্যসূচীৰে সম্পন্ন হোৱাত আজি সামৰণি পৰিল। মাননীয় প্ৰতিম অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত নৱনিৰ্বাচিত মাননীয় সদস্যসকলৰ শপত গ্ৰহণ, অধ্যক্ষ নিৰ্বাচন আদি কাৰ্যসূচীৰে প্ৰথম দিনৰ বৈঠক সম্পন্ন হোৱাৰ লগতে পৰৱৰ্তী দিনত মাননীয় ৰাজ্যপালৰ অভিভাষণকে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অধিৱেশনৰ কালছোৱাত দুখনকৈ চৰকাৰী বিধেয়ক উত্থাপন কৰি বিবেচনাৰ অন্তত পাৰিত কৰা হয়। চলিত অধিৱেশনত সমৰূপ নাগৰিক সংহিতা বিধেয়ক 2026ৰ দৰে গুৰুত্বপূৰ্ণ বিধেয়ক পাৰিত হোৱাৰ লগতে নাৰী সবলীকৰণৰ মহান উদ্দেশ্য আগত ৰাখি সংসদীয় ব্যৱস্থাত মহিলাৰ সংৰক্ষণৰ পোষকতাৰ এটা গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰস্তাৱো গৃহীত কৰা হয়। সাধাৰণ নিৰ্বাচনৰ পিছতে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিধানসভাৰ এই প্ৰথমখন অধিৱেশনত গুৰুত্বপূৰ্ণ চৰকাৰী সংকল্প প্ৰস্তাৱ পাৰিত হোৱাটো এইবাৰৰ অধিৱেশনত এক উল্লেখনীয় তথা ব্যতিক্ৰমী দিশ আছিল। অধিৱেশনৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ কৰি মন্ত্ৰী পৰিষদৰ সদস্যসকল, শাসকীয় বিৰোধী পক্ষৰ সদস্যসকলে যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিধানসভাৰ সচিবৰ লগতে সচিবালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী, ৰাজ্যৰ মুখ্য সচিবকে আদি কৰি ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকল, সংবাদ মাধ্যমৰ মোৰ বন্ধুসকল, অসম বিধানসভাৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ সদনে মোৰ ওপৰত ন্যস্ত কৰা গুৰুৰ দায়িত্ব পালনৰ ক্ষেত্ৰত মাননীয় সদস্যসকলে আগবঢ়োৱা সকলো প্ৰকাৰৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ বাবে মই পুনৰবাৰ আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই শুভাৰতে মই আগন্তুক ঈদ উল জুহা উপলক্ষে সমগ্ৰ ইছলাম ধৰ্মী ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যবাসী ৰাইজলৈ বিধানসভাৰ হৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ। সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা।